হয় পেপাৰ এটা নিৰ্মাণ কৰিবলৈ যাওঁতে আচলতে হিংটো দৰকাৰ হয় আৰু হিংটো প্ৰয়োজন হ'লে হিংটো এনেকুৱা ধৰণৰ হ'ব লাগিব হিংটো এনেকুৱা এটা প্ৰচেছত আহি যায় এইটো ফাৰ্ষ্ট ষ্টেপটো ফাৰ্ষ্ট ষ্টেপত থাকে এনেকৈ হিংটো হয় হয় আমি হিংটো কালেক্ট প্ৰথমে যেতিয়া পাওঁ কেনেকৈ হৈ থাকে তাৰপাছত আমি হিংটোৰ একেবাৰে প্ৰথমে এইটো অংশ জোখ লৈ পেলাই কটা হয় হয় এটা এই মুখৰ অংশটো হয় হয় সেকেন্ড ষ্টেপ এইটো আচ্ছা আৰু সেকেন্ড ষ্টেপ থাৰ্ড ষ্টেপটো হ'ব আমাৰ যিটো মুখটো এইফালে কটা হ'ল এইফালে কটা হয় হয় থাৰ্ড ষ্টেপ এইটো হয় 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 তাৰপাছত আমি এইটো এটা মণি জোখত ৰাখি পেলাই এটা মণি জোখত ৰাখি ঘপিয়া হ'ব ঘপিয়াই দিয়াৰ পাছত এইটো বাকলিটো এৰাই গ'ল হয় হয় আপোনাৰ ঘপিয়া প্ৰচেছটো দেখাইছে এইটো হৈ গ'ল হয় তাৰপাছত এইটো গোটেইটো হোৱাৰ পাছত মণিটো এইটো মাৰি দিয়া হ'ল থাকি গ'ল হয় হয় মণিটো থাকি গ'ল মণিটোতে মানে এটা একদম ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ চুচি দিয়া হয় নেকি এইটো বস্তুটো মিহি হৈ লাগিছে চুচিব লাগিব তাৰপাছত এইটো ফৰ্মা চৰ্মা যেতিয়া সিজাই দিয়া হয় মুখখন গোল হৈ যায় হয় হয় এনেকৈ হৈ গ'ল তাৰপাছত আমি ৰং কৰিব পাৰোঁ এই মিঠাতেল মাৰি দিলে কোলা হৈ যাব যদি ৰং কৰি দিওঁ আচ্ছা আচ্ছা কোলা হৈ যোৱাৰ পিছত ইয়াত থাকিব এতিয়া আমি বুলনি মাৰি লগাব লাগিব হয় হয় বুলনি মাৰিলে ভৰাব লাগিব বুলনি মাৰিলে আমি ইয়াত ভৰাই ল'লো ইয়াত বুলনি মাৰি সোমাই গ'ল হয় হয় বুলনি পাছত ইয়াত মুখখনিটো লাগিব এইটো মুখখনিটো লগতে থুৰিটো লাগিব এইকেইটা দৰকাৰ হোৱাৰ লগে লগে এইটো আমাৰ কমপ্লিট পেপাৰ ফাইনেল পেপাৰ এটা বজাৰ পৰা হৈ গ'ল এইটো এতিয়া অসমৰ ৰাইজে আঁকোৱালি লৈ গ'লে হ'ল আচ্ছা গোটেই ষ্টেপকেইটা দেখাবলৈ চেষ্টা কৰিলোঁ এয়া আৰু এই ধৰণে এয়া চাওক বা পেপাৰ যিটো এই প্ৰচেছটো গোটেই সম্পূৰ্ণ প্ৰচেছটো দেখাবলৈ চেষ্টা কৰিছোঁ এই ধৰণে এয়া প্ৰথম ষ্টেপটো হ'লে এয়া ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ ছিক্স ছেভেন 8 9 মানে 9 নম্বৰ ষ্টেপটো একদম ফাইনেল